মোৰ অসমীয়া বন্ধু বান্ধৱীসকল আৰু পুত্ৰ পুত্ৰীসকল, আজি এটা সৰু কথা মই আপোনালোকক ক'ব খুজিছোঁ যে এচাম মানুহ আছে, আমাৰ অসমীয়াৰ মাজতে এচাম মানুহ আছে, তেখেতসকলে এটা শ্ৰেণীৰ মানুহৰ বিষয়ে কি কয় জানেনে? আপোনালোকে বুজি পাব। সেই আমুকবিলাক মানুহ নহ'লে বোলে আমি চব্জি খাম ক'ৰ পৰা? আমাৰ খেতি পথাৰত কাম কৰিব কোনে? আমাৰ বিল্ডিংবোৰ বনাব কোনে? তাহাঁত শ্ৰমিক, আমি সিমান শ্ৰমিক নহয়। অসমীয়া মানুহে ইমান শ্ৰম কৰিব নোৱাৰে। এইবোৰ মানুহে যেতিয়া আপোনালোকক এই ধৰণৰ কথা কয়, আপোনালোকে এইবোৰ মানুহৰ লগত তৰ্ক নকৰিব, একদম নকৰিব। বেছি কথা নাপাতিব ইহঁতৰ লগত। এইপিনে আহক। কি কৰিব জানেনে? দুয়োখন কাণৰ তলত দুটা জোৰকে লগাই দিব আৰু গুচি যাব তাৰ পৰা। যিয়ে তেনেকুৱা কথা কয় তাৰ লগত সেই ধৰণে আচৰণ কৰক, এই ধৰণে আচৰণ কৰক। থেংক ইউ ছ' মাছ। যদি মোৰ ভিডিঅ'টো বেয়া লাগিছে মোক গালি দিয়ক, আৰু যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰক। থেংক ইউ ছ' মাছ। জয় আই অসম, জয় হিন্দ।